বৰপেটাৰ মন্দিয়াত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ উত্থাপন হৈছে। পকী পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ। পথ আৰু কালভাৰ্ট নিৰ্মাণৰ বাবে আবণ্টন হৈছিল 87.38 লাখ টকা। পুঁজি আবণ্টনৰ পাছতো কাম অতি নিম্নগামী হোৱাৰ অভিযোগ। ঠিকাদাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে। প্ৰতিবাদকাৰী ৰাইজে পথ নিৰ্মাণৰ কাম বন্ধ কৰি দিয়ে আৰু দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদী জনতাই। ঠিকাদার হয় ঠিকাদার হয় নচলিব ঠিকাদারের দুর্নীতি নচলিব। যি মুখ্যমন্ত্ৰী পাকিপথ যোজনাৰ যি কাম আৰম্ভ হৈছে সেই কামৰ প্ৰথমটো যি সাইনবোৰ্ড লগোৱাৰ কাম সেই সাইনবোৰ্ডটো লগোৱা নাই ঠিকাদাৰজনে। ৰাস্তাৰ দৈৰ্ঘ্য কিমান আছে, বহল কিমান আছে আৰু যি ৰাস্তাৰ যি ধৰণে ওখ কৰিব লাগিছিল সেই ধৰণে ওখ হোৱা নাই। আমি এই অঞ্চলৰ কোনো ব্যক্তিয়ে নাজানো এই ৰাস্তাৰ দৈৰ্ঘ্য কিমান, বহল কিমান আছে, যেহেতু সাইনবোৰ্ডটো লগোৱা নাই। আৰু আটাইতকৈ বেছি দুখৰ কথা হৈছে যে যি মাটি ইয়াত পেলোৱা হৈছে সেই মাটিটো পেলোৱা হোৱা নাই। আগৰ যি ৰাস্তা আছিল সেই ৰাস্তাখন কাটি আকৌ নতুনকৈ সেই মাটি তাতে পেলোৱা হৈছে। গতিকে আমাৰ ৰাইজৰ দাবী যেহেতু এই বৰপেটাৰ মন্দিয়াত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ উত্থাপন হৈছে। পকী পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ। পথ আৰু কালভাৰ্ট নিৰ্মাণৰ বাবে আবণ্টন হৈছিল 87.38 লাখ টকা। পুঁজি আবণ্টনৰ পাছতো কাম অতি নিম্নগামী হোৱাৰ অভিযোগ। ঠিকাদাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে। প্ৰতিবাদকাৰী ৰাইজে পথ নিৰ্মাণৰ কাম বন্ধ কৰি দিয়ে আৰু দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদী জনতাই। ঠিকাদার হয় ঠিকাদার হয় নচলিব ঠিকাদারের দুর্নীতি নচলিব। যি মুখ্যমন্ত্ৰী পাকিপথ যোজনাৰ যি কাম আৰম্ভ হৈছে সেই কামৰ প্ৰথমটো যি সাইনবোৰ্ড লগোৱাৰ কাম সেই সাইনবোৰ্ডটো লগোৱা নাই ঠিকাদাৰজনে। ৰাস্তাৰ দৈৰ্ঘ্য কিমান আছে, বহল কিমান আছে আৰু যি ৰাস্তাৰ যি ধৰণে ওখ কৰিব লাগিছিল সেই ধৰণে ওখ হোৱা নাই। আমি এই অঞ্চলৰ কোনো ব্যক্তিয়ে নাজানো এই ৰাস্তাৰ দৈৰ্ঘ্য কিমান, বহল কিমান আছে, যেহেতু সাইনবোৰ্ডটো লগোৱা নাই। আৰু আটাইতকৈ বেছি দুখৰ কথা হৈছে যে যি মাটি ইয়াত পেলোৱা হৈছে সেই মাটিটো পেলোৱা হোৱা নাই। আগৰ যি ৰাস্তা আছিল সেই ৰাস্তাখন কাটি আকৌ নতুনকৈ সেই মাটি তাতে পেলোৱা হৈছে। গতিকে আমাৰ ৰাইজৰ দাবী যেহেতু এই বৰপেটাৰ মন্দিয়াত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ উত্থাপন হৈছে। পকী পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ। পথ আৰু কালভাৰ্ট নিৰ্মাণৰ বাবে আবণ্টন হৈছিল 87.38 লাখ টকা। পুঁজি আবণ্টনৰ পাছতো কাম অতি নিম্নগামী হোৱাৰ অভিযোগ। ঠিকাদাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে। প্ৰতিবাদকাৰী ৰাইজে পথ নিৰ্মাণৰ কাম বন্ধ কৰি দিয়ে আৰু দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদী জনতাই। ঠিকাদার হয় ঠিকাদার হয় নচলিব ঠিকাদারের দুর্নীতি নচলিব। যি মুখ্যমন্ত্ৰী পাকিপথ যোজনাৰ যি কাম আৰম্ভ হৈছে সেই কামৰ প্ৰথমটো যি সাইনবোৰ্ড লগোৱাৰ কাম সেই সাইনবোৰ্ডটো লগোৱা নাই ঠিকাদাৰজনে। ৰাস্তাৰ দৈৰ্ঘ্য কিমান আছে, বহল কিমান আছে আৰু যি ৰাস্তাৰ যি ধৰণে ওখ কৰিব লাগিছিল সেই ধৰণে ওখ হোৱা নাই। আমি এই অঞ্চলৰ কোনো ব্যক্তিয়ে নাজানো এই ৰাস্তাৰ দৈৰ্ঘ্য কিমান, বহল কিমান আছে, যেহেতু সাইনবোৰ্ডটো লগোৱা নাই। আৰু আটাইতকৈ বেছি দুখৰ কথা হৈছে যে যি মাটি ইয়াত পেলোৱা হৈছে সেই মাটিটো পেলোৱা হোৱা নাই। আগৰ যি ৰাস্তা আছিল সেই ৰাস্তাখন কাটি আকৌ নতুনকৈ সেই মাটি তাতে পেলোৱা হৈছে। গতিকে আমাৰ ৰাইজৰ দাবী যেহেতু এই